হেল্ল' এভৰিৱান, পুনৰবাৰ আপোনালোক সকলোলৈ ৰুবি কামান অফিচিয়েল ইউটিউব চেনেল আৰু ৰুবি কামান ফেচবুক পেজটিলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মানুহৰ জীৱনত ধন টকা পইচা সদায় নাথাকে। গতিকে যি কেইদিন মোৰ অলপ সুবিধা হৈ আছিলে সেইকেইদিনত মই টেকেলিত ভৰাই থৈছিলোঁ কিছু টকা। আজি মোৰ এটা অসুবিধা হৈছে, এই অসুবিধাৰ সময়খিনিত এই টেকেলিত থোৱা পইচাখিনি এতিয়া মোক সহায় কৰিব। বন্ধু বান্ধৱীসকল, মোৰনো কি অসুবিধা হ'ল তাকে আপোনালোকৰ আগত ময়ো শ্বেয়াৰ কৰিবলৈ মন কৰিলোঁ। সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সকলোকে চাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া মোৰ ভাইটি প্ৰতিম সত্যনাথ মিলি, তাৰপিছত এইফালে ইগম আগব আপেল আৰু ইগম আগব আপা আৰু বিপুল তাইত বন্ধু। গতিকে আমি সকলোৱে গ'লোঁ। গতিকে আপোনালোকৰ আগত ভিডিঅ'টো মই যিহেতুকে প্ৰকাশ কৰিমগৈ, সেইকাৰণে এনেধৰণে অলপ ক্লিপবিলাক লৈ থৈছোঁ। তো সকলোৱে ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ। বন্ধু বান্ধৱীসকল, আমিনো ক'লৈ গৈ আছোঁ আপোনালোকক কথাটো জনোৱাই নাই নহয়। এয়া আমি ডিব্ৰুগড় অভিমুখে যাত্ৰা অব্যাহত ৰাখিছোঁ। আমাৰ মাজুলীবাসীৰ বাবে খুব সুন্দৰ চমু ৰাস্তা। গতিকে আপোনালোকক কিয়নো ডিব্ৰুগড় গৈছোঁ সেইখিনি কথাও জনাম। ডিব্ৰুগড়লৈনো কি কাৰণত গৈছিলোঁ আপোনালোকক জনোৱা হোৱাই নাই নহয়, জনাম ৰ'ব। তাৰ আগতে ইয়াৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশখিনিও আপোনালোকক অকণমান দেখাই লৈছোঁ। আপোনালোকে দেখিছেনে কি সুন্দৰকৈ আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে। ইয়াৰ কাষতে ব্ৰহ্মপুত্ৰ নৈখন, তাৰ কাষতে আকৌ বগীবিল দলংখন। সঁচাকৈ সুন্দৰ মনোমোহা দৃশ্য। গতিকে মই অকলে উপভোগ কৰাতকৈ আপোনালোকৰ আগতো মই উপস্থাপন কৰিবলৈ ইচ্ছা কৰিলোঁ। বন্ধু বান্ধৱীসকল, মই এতিয়া আচল কথালৈ আহোঁ। মই গৈছিলোঁ ডিব্ৰুগড়লৈ। কি কাৰণত গৈছিলোঁ তাকে আকৌ আপোনালোকক ক'ম বুলি আকৌ এবাৰ কৈছোঁ যে মই ডিব্ৰুগড়লৈ গৈছিলোঁ, ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰলৈ, কিয়নো মোৰ এটা কণ্ঠ পৰীক্ষা আছিলে। বন্ধু বান্ধৱীসকল, মই মনতে পুহি ৰাখিছিলোঁ যে যিদিনাখন ৰিজাল্ট দিব, যিদিনাখন মোৰ ৰিজাল্ট ভাল হৈছে বুলি মই শুনা পাম, সেইদিনাখনেই মই ভিডিঅ'খিনি আপোনালোকৰ আগত দেখাবৰ কাৰণে চেষ্টা কৰিম বুলি ভাবি মই ভিডিঅ'টো কেপচাৰ কৰি লৈ আহিছিলোঁ। কিন্তু মোৰ কৰ্মব্যস্ততা ইমানেই বেছি, মই আপোনালোকৰ আগত ভিডিঅ'খিনি মই এডিট কৰি দিব পৰা মোৰ সময়ো অভাৱ হৈ গৈছিলে। গতিকে বন্ধু বান্ধৱীসকল, যিসকল মোৰ শুভাকাংক্ষী, মোৰ বন্ধুবৰ্গই মোৰ কণ্ঠ পৰীক্ষাত মই উত্তীৰ্ণ হোৱাৰ খবৰ মোৰ সকলো বন্ধু বান্ধৱীৰ আগত শ্বেয়াৰ কৰিলে, তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল মোৰ বন্ধু বান্ধৱীয়ে, যিসকল মোৰ শুভাকাংক্ষীয়ে মোক ইমান সুন্দৰ সুন্দৰ মন্তব্য দি মোক উৎসাহ প্ৰেৰণা যোগালে, তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ ইমান সুন্দৰ মন্তব্যবোৰে জীৱনত আগবাঢ়ি যাবলৈ আৰু সুন্দৰ সুন্দৰ কামবোৰ কৰি যাবলৈ অনুপ্ৰেৰণা যোগায়। গতিকে বন্ধু বান্ধৱীসকল, এয়া ৰিভাৰ ভিউ ৰেষ্টুৰেণ্টৰ পৰা আমি ওলাই গৈছোঁ। এতিয়া মাজুলী অভিমুখে যাত্ৰা কৰিম। তাৰ আগতে ইয়াৰ আপোনাৰ সুন্দৰ নাজাৰাখিনি আপোনালোকক মোৰ লগতে দেখাবলৈ মই লৈ যাবলৈ প্ৰয়াস কৰিছোঁ। ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহি এয়া আমি মাজুলী অভিমুখে যাত্ৰা অব্যাহত ৰাখিছোঁ। গাড়ীত বহি আপোনালোকক আকৌ বগীবিল দলংখন এবাৰ দেখাবলৈ মন কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টি মই বেছি দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত কৰিম। আৰু এটা নতুন ভিডিঅ' লৈ আকৌ মই আহিম। গতিকে মোৰ ভিডিঅ'টি চাই আপোনালোকে কেনে পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টি মই ইমানতে সমাপ্ত কৰিছোঁ। সকলোৱে ভালে থাকক। ধন্যবাদ।